তো বন্ধু আজি কি মাছ আনিছা আজি চন্দা মাছ আনিছো আচ্ছা চন্দা মাছ এটো কেনেকুৱা ধৰণৰ চন্দা এটো আমাৰ লোকেল চন্দা হয় কিন্তু আমাৰ মুকালমল লোকেল চন্দা আচ্ছা আচ্ছা এটো লোকেল আৰু এটো লোকেল ইটোৰ বহুত বিলাক হেৰি আছে ন বেলেগ বেলেগ চন্দা মাছ আছে ন বেলেগ বেলেগ কোৱালিটি চন্দা মাছ আছে হয়তো যেনেকুৱা ধৰি লওক তো হেৰি বেংগলৰ চন্দা সেটো কম দামতে পায় বেংগলৰটো আৰু যোনটো আমাৰ ইয়াৰে লোকেল চন্দা এটো মানে অলপ দাম বেছি কিন্তু দাম বেছি হলেতো খাই ভাল লাগে আৰু এটো গতিকে হেতু চন্দা মানে অলপ কম দামতে পায় কিন্তু এটো চন্দা কিন্তু কম দামত দিব নোৱাৰে এটো চন্দা কম দামত দিব নোৱাৰে এটো চন্দা হেতুৰ হেৰিটো ৰঙা নেকি কিখিনি বস্তুখিনি এই হেৰিটো এটো ৰঙা এক সাইড ৰঙা থাকে আৰু বেংগলীটো চাব এটো মানে বগা হ'ব সাইডটো কিন্তু এটো ৰঙা নহয় এটো খোৱাটো ভালে হ'ব হত ভাল হ'ব এটো যোনটো ৰঙা হয় এটো হত ভাল হ'ব So আজি তাৰমানে এইটো মাছ ট্ৰাই কৰিম বুলি ভাবিলোঁ এইটো মাছ অলপ কম খোৱা যায় এইটো আৰু চ' আজি এখেতে ক'লে যে এইটো ভালে লাগিব খাই কেনে চ' এইটো মাছ আজি খাম বুলি ভাবিলোঁ ময়ো ইমান নাজানো মাছবিলাকৰ কথা কোনটো ক'ৰ পৰা কি মাছ এনেকুৱা আৰু এতিয়া এখেতে এনে ৰেগুলাৰ আহি থাকে এনেকৈ অলপ চলপ দি যায় আৰু মাথাটো দি নেকি মাথাটো ফালি দাও কেনেকৈ খালি ভাল হ'ব এইটো ভাজি খালি ভাল হ'ব নে ডাইৰেক্ট এনে খালি ভাল হ'ব এইটো যেনেকৈ ইচ্ছা এনেকৈ খাব পাৰি ভাজিও খাব পাৰি বা ডাইৰেক্ট কেঁচা বনাইও খাব পাৰি কিছুমানে কেঁচা বনাই খাই ভাল পায় মাছটো 160 টকা হৈছে 160 এইটো 160 টকা হৈছে 100 কিমান গ্ৰাম আছিল 800 গ্ৰাম মান আছিল 800 গ্ৰাম আছিল